সাংগঠনিক দিশত নিজকে সষ্টম কৰিবৰ বাবে আৰু অসম সাহিত্য সভাৰ স্থায়ী পুঁজিৰ আমি টনকিয়াল কৰিবৰ বাবে আজিৰ এই সভাতে আজীৱন সভ্যৰ ভৰ্তিকৰণৰ ক্ষেত্ৰত আমি কেনেকৈ আগবাঢ়ি যাব লাগিব সেই বিষয়ে আলোচনা কৰা হ'ব। আৰু আগন্তুক আমাৰ দ্বিতীয় যি কাৰ্যনিৰ্বাহক সভা, এই সভাখন আপোনালোকে জানিবলৈ পাই সুখী হ'ব যে এই শাখাখন পাণ্ডুৰ শাখাৰ আতিথ্যত অনুষ্ঠিত হ'ব। সেই বিষয়েও এই শাখাৰ সদস্যবৃন্দই আমাক অৱগত কৰিব। আগন্তুক সময়ত এক সাংবিধানিক নিয়ম আছে, সেই নিয়ম অনুযায়ী আমি 9 পুৰণিৰ এখন সন্মিলন কৰিবলৈ আমি মানস কৰিছোঁ। এই সন্মিলনখন কি ধৰণে আমি কৰিলে ফলপ্ৰসূ হ'ব সেই বিষয়েও আজিৰ সভাতে আলোচনা হ'ব। আৰু খুবেই লাগতিয়াল এটি কাৰ্যসূচী আছে। সভাপতি ডাঙৰীয়া